Hello everyone, welcome back to a new vlog. Dibru Soikhowar পৰা এটো হল মোৰ সেকেন্ড vlog আৰু বৰ্তমান মই আছো ওম হাউস বোটত। বেসিক্যালি এখন ফেৰী হয় যিখন আছে ডিব্ৰু নৈৰ ওপৰত বৰ্তমান আৰু ডিব্ৰু নৈখন ব্ৰহ্মপুত্ৰৰ পৰাই আৰম্ভ হৈ ব্ৰহ্মপুত্ৰতে পৰা এখন নৈ হয় আৰু ইয়াত আহি আপোনালোকে মানে ৰাতিটো ধুনীয়াকৈ স্পেন্ড কৰিব পাৰে ডিব্ৰু চৈখোৱাৰ মাজত, ডিব্ৰু চৈখোৱা অভয়াৰণ্যৰ মাজত আৰু ইয়াত থকাৰ বাদেও আপোনালোকে ইয়াতো ৰুম আছে, ইয়াত থাকিব পাৰে। তাৰ উপৰি যদি আপোনালোকে টেণ্টত থাকিবলৈ বিচাৰে ইয়াতে ওচৰত কিছুমান আইলেণ্ড আছে, সো আইলেণ্ডত গৈ টেণ্টতো আপোনালোকে থাকিব পাৰে। আমি থাকিম সেই টেণ্টত আৰু অলৰেডি ইয়ালৈ আহিব আপোনালোকে কেনেকৈ লাগে সেই বিষয়ে মই ইয়াৰ আগৰ ব্লগটোত কৈছোঁ। যদি চোৱা নাই আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সেইটো আপোনালোকে চাই ল'ব পাৰিব। আৰু অলৰেডি এইখন আমাৰ বোটখন এতিয়া ষ্টাৰ্ট দিছে, অলপ পিছতে আমাক সেই আইলেণ্ডলৈ লৈ যাব আৰু তাত কি হয়, কি ফূৰ্তি কৰোঁ, কি এনজয় কৰোঁ সেইখিনি আপোনালোকে এই ব্লগটোত দেখিবলৈ পাব। বোটখন ভাইব্ৰেট কৰিছে আৰু যাব হৈছে চাগে। এতিয়া গৈ 7টাত যোৱা কথা আছিলে, 7:30 হ'ব হৈছে আৰু কিমান দেৰি হয় বা দেখা যাওক। আমনি লাগিছে নি? চুপ দিছে আমাৰ গৰম গৰম চুপ বিশেষ বনাই খাবলৈ পালে মানে একো নালাগে, সেইটোৱে খাবলৈ দিলে কাৰণে এতিয়া মানে দেৰি হ'লেও মতলব নাই, ইয়াতে বহি থাকিব খাই খাই। মোৰ কথা এটা তোমাৰ ছাবস্ক্ৰাইবাৰবোৰে জানে নাই কি মোৰ না দুখ লাগে না সুখ লাগে, 2 ঘণ্টাৰ মূৰে মূৰে ভোক লাগে। আমাৰ ফেৰীখন এতিয়া গৈ আছে মানে মজা, এই ৰাতি ভিউ কি ক'ম। সেইখন এখন কাষত ফেৰী, তাত ওপৰতে সেয়া জুই জ্বলি গৈছে, কি বা হৈ আছে। সেইখন এখন ফেৰী, মজা। ৱাও, ৰাতি ফেৰীত পানীলে কিন্তু মোৰ বিৰাট ভয়। তো সেয়া এনেকৈ তথাপিতো যত্ন কৰিছোঁ দেখাবলৈ। কি দেখিছে সেয়া চলাই ক'পাৰে, এই তলত ইয়াত চলাই আছে, এই তলৰ পৰা। আচ্ছা, এইয়া হেল্ল'। এইটো হ'ল ইয়াৰ বেলকনি। চ' এনেকৈ যেতিয়া কাষলৈ আহে ইয়াৰ পৰা এনেকৈ ৰছী দলিয়াই দিয়ে, এইফালে ৰছী টানিব, ৰছীৰে টানি কাষলৈ চপাব। এতিয়া এনেইতো লংগৰ লগাই জাহাজৰ, এতিয়া ইয়াত খুটাত বান্ধিব। এইটো লংগৰ আছে, ওচৰত গৈ দেখামগৈ পাৰলৈ গৈ আপোনাক ক'ব। আমাৰ ফেৰীখনত এতিয়া এনেকুৱা এখন দলং লগাই দিলে, আনি এনেকৈ চাৰ্জত লগাই দিলে আৰু এতিয়া আমি যাম। ইয়াত এখন বীচ, খালি সাগৰৰ বীচ নহয় আৰু এখন নদীৰ বীচ। বালুকা বালুকা বালি। চ' ইয়াতে আছে টেণ্টবিলাক। এইখন হ'ল আমাৰ ফেৰীখন। যেতিয়া উঠিছিলোঁ তেতিয়া দেখুওৱা নহ'ল, চ' এতিয়া নমাৰ পিছত দেখাই দিছোঁ। এইখনতে আহিলোঁ, 20 মিনিটমান লাগিলে আহি পিনি এইটো পাৰ পাওঁতে। আৰু এতিয়া দেখাম টেণ্টবিলাক ক'ত আছে। এইবিলাক ব্যৱস্থা, এইবিলাক হ'ল ব্যৱস্থা। ইয়াতে বহিব লাগিব, ইয়াত ধুনীয়াকৈ এতিয়া জুই জ্বলাব, ইয়াতে হ'ব বন ফায়াৰ। মজা। লাইট জ্বলিলে বেছি ভালকৈ দেখাই আছোঁ, লাইটৰ পোহৰত বেছি ভালকৈ দেখাব পাৰিম। চ' ইয়াৰ যিটো প্লেচত ইয়াত কেম্পিংবিলাক হয়, আপোনালোকক কেম্পবিলাক দেখাই আছোঁ। অলৰেডি লাইট জ্বলাই দিছে ইয়াত ধুনীয়াকৈ। ফেৰীখন অলৰেডি দেখালোৱে, সেইখন ফেৰীখন তাত ৰখাই থোৱা আছে। আৰু এইফালে বালিৰ মাজে মাজে ইয়াতে আছে টেণ্টবিলাক। এইবিলাক টেণ্ট দেখিছে, এইবিলাক টেণ্টবিলাক আছে, দুজনকৈ থাকিব পাৰি। চ' আমি দুজন এটাত থাকিম, মই অকলে থাকিম এটা টেণ্টত। এইবিলাকে হ'ল টেণ্টবিলাক আৰু ইয়াতকৈ ধুনীয়াকৈ চকী পাৰি থোৱা আছে। আৰু টেণ্টবিলাক থকাৰ পৰা অলপ কাষলৈ সেইফালে জ্বলিব। এতিয়া জুই জ্বলাইছে কেইবাটাও পাৰ্টি, আৰু প্ৰত্যেকটো পাৰ্টিকে বেলেগ বেলেগকৈ ধুনীয়াকৈ জুই জ্বলাই দিয়ে ইয়াত বন ফায়াৰ, চবে ধুনীয়াকৈ সুকীয়াকৈ এনজয় কৰিব পৰাকৈ। আৰু যদি আপোনালোকে, আমি বালিত চিলেক্ট কৰিলোঁ, বালিত থাকিম বুলি টেণ্ট লৈ, কিন্তু আপোনালোকে যদি থাকোঁ বুলি ভাবে তেনেহ'লে ইয়াতে এনেকুৱা এখন ফেৰীও আছে যিখনত টেণ্ট আছে, তাতো ইচ্ছা কৰিলে থাকিব পাৰে। ইয়াত ধুনীয়াকৈ ৱাছৰুমৰ ব্যৱস্থা আছে, চব কৰি থোৱা আছে ধুনীয়াকৈ থাকিব পৰাকৈ, সুবিধা হোৱাকৈ। আৰু আমি সেইটোৱে চিলেক্ট কৰিলোঁ। চ' দেখা যাওক কেনেকুৱা লাগে থাকি বালিৰ ওপৰত। চ' আমাক এতিয়া দিছে পকোৰা আৰু এইফালে চচৰ লগত পকোৰা। চচটো এতিয়া মোৰ নচলিব কাৰণ ডিঙিৰ প্ৰব্লেম হৈ যাব পাৰে। পকোৰা টেষ্টটো কৰি লওঁ। আপোনাৰ পেট বেয়া হৈছিলে ন? মোৰ পেট বেয়া নাই হোৱা দেই, চৰি। আমি হটফুল খামে, আমি খলিয়ালে যামে, বান্ধিম আমি বান্ধিম কেঁচা পাতল
অশ্লীল শব্দ ইউজ নকৰিব দেই বান্ধিম আমি বান্ধিম কেঁচা পাতত লোন মা আমি শদিয়ালে যামে মা আমি সৎফুল খামে মা আমি শদিয়ালে যামে মা আমি সৎফুল খামে শদিয়ানো কি ৰিং এটা বাট সৎফুল ফুলি আছে তাত কিনো হালে জালে নাচৰ তালে তালে কিনো হালে জালে চ' ইয়াত বেলেগ বেলেগ পাৰ্টিৰ এনেকৈ ধুনীয়াকৈ বেলেগে জুই জ্বলাই দিয়ে বেলেগ বনফায়াৰ যাতে কোনেও কাকো ইণ্টাৰফেয়াৰ নকৰাকৈ ধুনীয়াকৈ ইয়াতে এনজয় কৰিব পাৰে ইয়াত ধেৰ পাৰ্টি আছে এতিয়া এনেকৈ চবৰে বেলেগ কাৰোবাৰ 10জনীয়া দল কাৰোবাৰ 12জনীয়া কাৰোবাৰ 3জনীয়া 4জনীয়া আমাৰতো 3জনীয়া দল তেনেকৈ চবৰে বেলেগ ধুনীয়াকৈ জুই জ্বলাই দিছে আমাৰ টেণ্টটো সেইফালে অলপ দূৰলৈ আছে মাংগলী পোনে সেই দূৰত দেখাটো আমাৰ টেণ্ট চ' ইয়াত ধুনীয়াকৈ এতিয়া পুৰি আছে মাছ অলপ পিছতে ইয়াতে গাহৰি যোনে গাহৰি খায় গাহৰিৰ কাৰণে গাহৰি পুৰিব আৰু বেলেগ তেনেকৈ আইটেম আহি থাকিব লাহে এটাকৈ চব ধুনীয়া এটা ফেচিলিটি কৰি দিছে ধুনীয়া সুবিধা চ' আপোনালোকে যদি ইয়ালৈ আহে তেতিয়াহ'লে ইয়াত দেখিবলৈ পাব আপোনালোকক প্ৰথমতে দিব পকৰি তাৰপিছত দিব আলু ফ্ৰাই তাৰপিছত এয়া হ'ল চিকেন ফ্ৰাই এয়া হ'ল পোৰা মাছ এইটো এটা চিকেন ফ্ৰাই আমি 2টা প্লেট ল'লোঁ তাৰপিছত এইটো হ'ল বাদাম ফ্ৰাই চ' যি লাগে মানে এইটো এটা ডাঙৰ স্প্ৰাইটৰ বটলো দিছে মানে মুখখন খালী হ'বলৈ নিদিয়ে মাজত কেনেকুৱা লাগিছে এইটো খাই শেষ কৰিবই পৰা নাই সঁচাকৈ খালি ডিনাৰটো মানে 12টা বজাৰ ভিতৰত ইয়াত চব পাৰ্টি শেষ হৈ যায় চ' 12টা বজাৰ ভিতৰত আৰু ইয়াত মানে পাৰ্টি হৈ নাথাকে চবৰে বেলেগ এনেকৈ জুই জ্বলি আছে সেয়া তেজপুৰৰ পাৰ্টি লগ পাইছোঁ বিশ্বনাথ চাৰিআলি পাৰ্টি লগ পাইছোঁ চ' বেলেগ ধেৰ পাৰ্টি ইয়াত আছে চ' ফাইনেলি সময়টো এতিয়া প্ৰায় 11:30 মানেই বাজিছে আৰু ইয়াত লাষ্ট টাইম হ'ল ডিনাৰ কৰিবৰ কাৰণে 12টা বজা চ' আমি এতিয়া আমাৰ ডিনাৰটো লৈ আছোঁ ইয়াত সব এভেইলেবল আছে আপোনালোকে চিকেন খাবলৈ বিচাৰে আপোনালোকে মাটনো যদি খাবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে স্পেচিয়েলি অৰ্ডাৰ কৰিব লাগে মাটনো পায় আৰু এতিয়া আমাক দিছে শ'ল মাছ চিকেন আছিলে চিকেন মই অলৰেডি বহুত খোৱা হ'ল পুৰা চিকেন দিছে খৰিকাত দিয়া চিকেন দিছে মানে আল্টিমেটলি মুখখন মানে ভৰিয়ে আছে এনি টাইম চ' চিকেন লোৱা নাই একদম চিম্পল মই লৈছোঁ ভাত লৈছোঁ ফ'কাছ কৰি দিছোঁ অলপ ভাত লৈছোঁ দালি লৈছোঁ তাৰপিছত এইটো শ'ল মাছ কিহৰ লগত বনাইছে কেনেকৈ বনাইছে নাজানো খাই পিছত আপোনালোক পিছত ৰিভিউ দিম আৰু এইটো আছিলে আলু পিটিকা অলপ দেখিবলৈ লেতেৰা হৈ গৈছে মই খেলি মেলিকৈ লৈ ল'লোঁ বস্তুখিনি চ' এইখিনি মই খাম একদম চিম্পলি বহুত বেছি খোৱালে মানে পুৰা মাছ কিবাকিবি চ' খাই মেলি অলৰেডি মানে মই বহুত বেছি আভোক হৈ গ'লোঁ এইফালে বাকী সকলো লোক খাবলৈ আহিছে এইফালে মই ভাত লৈছোঁ আৰু মই বৰ্তমান আহি পালোঁ মোৰ টেণ্টটোৰ ভিতৰত এটা সৰু টেণ্ট ছিংগল টেণ্ট হয় যিহেতু চ' এটা সৰু টেণ্ট আৰু ফাইনেলি মই টেণ্টটোৰ ভিতৰত আহি পালোঁ ধুনীয়াকৈ ডাবল কম্বল দিছে ইয়াত 2খনকৈ কম্বল কিন্তু ঘৰত যিহেতু মই এনেকুৱা এটা মানুহ যি সদায় মূৰৰ ফালে লোৱা ছাইডটো সদায় মূৰৰ ফালে লওঁ কম্বল ভৰিৰ ফালে লোৱা ছাইডটো ভৰিৰ ফালে লওঁ এনেকুৱা এটা মানুহ চ' মই প্ৰিফাৰ কৰিছোঁ মই নিজৰ জেকেটটো এনেকৈ পিন্ধি শুবলৈ চ' নিজৰ জেকেটটো পিন্ধি হ'ম মূৰলৈকে ঢাকি মই ইয়াত শুব নোৱাৰোঁ যিহেতু চ' এনেকৈ শুই যাওঁ আৰু এতিয়া গুড নাইট ৰাতিপুৱা কি পাৰোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম গুড মৰ্ণিং 5:30 বাজিছে কেম্পৰ ভিতৰতে শুই উঠিলোঁ আৰু পাৱাৰ বেংকৰ চাৰ্জাৰ চেছ যেনে তেনে চাৰ্জ কৰি থৈছোঁ ফোনটো আৰু এতিয়ালৈকে চেইনডাল খুলি মই বাহিৰত ওলোৱা নাই মই নিজে নাজানো বাহিৰৰ পৰিৱেশটো কেনেকুৱা একেলগে আপোনালোকৰ লগত একেলগে বাহিৰত ওলাম আৰু বাহিৰৰ পৰিৱেশটো কেনেকুৱা হয় একেলগে এক্সপ্ল'ৰ কৰিম বলক চ' 1 2 3 এইয়া এইডাল হ'ল আমি অহা যিখন ফেৰীখনৰ লংগৰ চ' এইটোৱে আছিলে মোৰ ৰাতিৰ ঘৰ আৰু এইটোৱে হ'ল বাহিৰৰ পৰিৱেশ এইবিলাক হ'ল টেণ্টবিলাক এইটো হ'ল দিনত আপোনালোকক দেখাই দিছোঁ আৰু এইখন হ'ল বোটখন য'ত এগালমান টেণ্ট আছে একেলগে কিন্তু বোটত মানুহবিলাকে থাকিবলৈ প্ৰিফাৰ নকৰে বালিতেই থাকিবলৈ বিচাৰে বেছি ভাল লাগে বালিত যিহেতু আৰু সেইফালে
এইখন আছে ফেৰীখন যিখনে আমাক লৈ আহিছিলে, যিয়ে সকলোবিলাক এৰেঞ্জমেণ্ট কৰে আৰু অলপ সময় পিছত তেওঁলোকে আমাক ইয়াতে ডিব্ৰু চৈখোৱাৰ মাজে মাজে ইয়াতে ঘূৰাব মানে অলপ সময় চবকে। চ' দেখুৱাম কি হয়, দেখা যাওক। আঠটা বাজিলে, এতিয়া লাল চাহ আৰু ইয়াত কুঁৱলী পৰি আছে যে ফুৰাবলৈ যদিও সোনকালে নিয়ে কিন্তু এতিয়া নিয়া নাই, সেইকাৰণে কুঁৱলী পৰি আছে, একো নেদেখিমে নিলে, এতিয়াও নেদেখোঁ। দিনটো চাগে বহুত দেৰিলৈকে কুঁৱলী পৰি থাকিব, তথাপিতো এতিয়া লৈ যাব আৰু কি দেখোঁ কি নেদেখোঁ। যদি ভাগ্য ভাল আছে তেতিয়াহ'লে ইয়াত ডলফিন দেখিম, ৰিভাৰ ডলফিন। চ' চব ৰেডি হৈছে আৰু লাহেকৈ মানুহবিলাক এখন নাৱত উঠিছে। মই ভাবিছিলোঁ সেই ডাঙৰখনত ফুৰাব বুলি, কিন্তু আচলতে এই সৰু এনেকুৱা ভুটভুটি এখনত আমাক ফুৰাব, কাৰণ এনেকুৱাবিলাক নিবলৈ বেছি সুবিধা হয়। তেনেকুৱা ডাঙৰ জাহাজখন এতিয়া খৰালি কালত এনেকৈ নিবলৈ অলপ দিগদাৰ, কাৰণ লাগি মেলি ধৰাৰ চান্স থাকে বহুত। ৱাও, বেলিটো ওলাইছে আৰু অকণমানকৈ এতিয়া আমাৰ নাবিক দাদাই আমাৰ নাওখন ঘূৰাই লয় মানে আপোনালোকক মই আগৰ ব্লগটোৰ এটা কথা শুধৰণি কৰি লওঁ। মই যেতিয়া ঢলা শদিয়া দলংখন দেখুৱাইছিলোঁ তেতিয়া মই তাৰ তলত থকা নৈখন ব্ৰহ্মপুত্ৰ বুলি কৈছিলোঁ। আচলতে আমি ব্ৰহ্মপুত্ৰক যে লুইত বুলি কওঁ, গতিকে সেই কথাটো লৈ এটা মোৰ কনফিউজন চলি আছিল। আচলতে সেই নৈখন লোহিত নৈ, ব্ৰহ্মপুত্ৰৰ এখন উপনৈ, আৰু এই কথাটো কম্পিটিটিভ এক্সামবিলাকতো খুব সোধে। এতিয়া আমি ডিব্ৰু নৈৰ মাজে মাজে গৈ আছোঁ এতিয়া এইখন ফেৰীত, আৰু চলাই যোৱাজনক সুধিছোঁ ইয়াত কিবা দেখা পাম নে নাই, কিন্তু লাক ভাল থাকিব লাগিব, যদি ওলাই আৰু ডলফিন চলফিন তেতিয়াহ'লে দেখিম, ৰিভাৰ ডলফিন, শিহু। এইবিলাক হ'ল ইয়াতে আইলেণ্ড কিছুমান আছে, এনেকুৱা আইলেণ্ড, সৰু সৰু আইলেণ্ড। জীৱ জন্তুবিলাক ইয়াত য'ত ঘাঁহ থাকে, গছ গছনি থাকে, সেইবিলাকতে থাকে, যিবিলাকত আমি এতিয়া আছিলোঁ। মই সুধিলোঁ তেখেতক হাতী চাতী ওলাই নেকি, চ' তাত হাতী নোলায়, কাৰণ তাতে গছ গছনি নাই, খাব কি হাতী আহি পিনি, চ' নাহে হাতী তাত, টেনশ্যন ল'ব নালাগে। মোৰ ৰাতি এনেকুৱা লাগিছিলে হাতী চাতী আহি গচকিব নি আকৌ। চ' 1-1.5 ঘণ্টামান ফুৰোৱাৰ পাছত ইফালে সিফালে বহুতখিনি ফুৰালে, ফুৰাই মেলি আহি আমি ফাইনেলি পাই গ'লোহি এখন আকৌ ওম হাউচ বোট, আৰু ইয়াৰ পিছতে আমাক দিব ব্ৰেকফাষ্ট, আৰু সিমানতে আমাৰ পেকেজ খতম। আৰু এই পেকেজটোত কি কি থাকে আপোনালোকে অলৰেডি গম পালেই। কালি আমাক ৰাতি অলপ ফুৰালে নৈ নৈ, তাৰপিছত ৰাতি একো দেখা পোৱা নগ'ল, পিছে কুঁৱলী আছিলে সেইকাৰণে নেদেখুৱালোঁ বিশেষ একো। তাৰপিছত কি কি খোৱালে বোৱালে সেইখিনিও দেখিলে, ডিনাৰ হ'ল। তাৰপিছত লগতে সেইবিলাক আমাক তাতো কি কি এনজয় কৰালে সেইখিনিও দেখিলে। তাৰপিছত আকৌ আজি ৰাতিপুৱা ফুৰালে বহুতখিনি, এতিয়া এই ফুৰাইখিনি জাষ্ট পাইছোঁ। তাৰপিছত ইমানখিনিয়ে। চ' গোটেইখিনি ইনফৰ্মেশ্যন আই থিংক আপোনালোকে পাইছে, আৰু আহিব পাৰে, বিৰাট ধুনীয়া লাগিব। এনেকুৱা নহয় যে ইয়াত অকল ওম হাউচ বোটেই আছে, স্কাইলেণ্ড বুলিও এখন দেখিছোঁ, কিন্তু তাৰ মানে যিবিলাক ছিষ্টেম ইয়াৰ নিচিনা নহয়। চ' আপোনালোকক মই প্ৰিফাৰ কৰিম যে আপোনালোক যদি আহে তেতিয়াহ'লে ওম হাউচ বোটলৈ আহিব, ভাল লাগিব আপোনালোকৰ ইয়াত যদি এৰাতি কটাওঁ বুলি আহে। আৰু ইমানখিনিয়ে, ব্লগটো ইমানতে সামৰণি মাৰি দিছোঁ, আৰু বিশেষ দেখুৱাবলগীয়া নাই। মোবাইলৰ চাৰ্জো কমি আহিছে, মোবাইল কেমেৰা চবৰে। আৰু আপোনালোকক এটা কথা লগতে কৈ থওঁ, ইয়ালৈ যদি আহে আপোনালোকে পাৱাৰ বেংক লৈ আহিব, মানে পাৱাৰ ছাপ্লাই এই তম্বুবিলাকত য'ত আমি আছিলোঁ তাত চবতে পোৱা নাযায়। চ' লৈ অহাটো ভাল নিজে, যদি ভিডিঅ' চিডিঅ' বনাম বুলি আহে বিশেষকৈ। ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিব, আৰু কমেণ্ট কৰি উৎসাহ জনাব, কি ভাল লাগিলে কি বেয়া লাগিলে আপোনালোকে জনাব। তাৰোপৰি যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইমানখিনি। নেক্সট আকৌ এটা নতুন ব্লগত, আকৌ এডোখৰ নতুন জেগাত, ধুনীয়া জেগাত লগ পাম। তেতিয়ালৈকে হাঁহি থাকক, জীৱনটো উপভোগ কৰি থাকক। টাটা।